নমস্কাৰ। আজি দিনটো ৰাখিবলৈ স্বাগতম জনাইছোঁ। মেঘ ৰাশি ফলাফল। খেলা ধূলাই আপোনাক আকৰ্ষিত কৰিব, আকৌ ধ্যান আৰু যোগে আপোনাক লাভান্বিত কৰিব। যিসকল বিবাহিত তেওঁলোকে আজি নিজৰ সন্তানৰ পঢ়া শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হ'ব পাৰে। প্ৰয়োজনীয় সময়ত আপোনাৰ বন্ধু সহযোগ লাভ কৰিব। ৰোমাঞ্চভাৱে আজি এটা ভাল দিন। দৰমহাত বৃদ্ধিত আপোনাৰ উৎসাহ অধিক কৰি তুলিব পাৰে। এই সময়ত আপোনাৰ সকলো হতাশাৰ সমস্যাবোৰ শেষ হ'ব। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হ'ব। আপুনি অনুভৱ কৰিব যে জীৱন নগৰীয়ে প্ৰেম, ভালপোৱা সকলো দুখ সহায় দিব পাৰে। এটা সফল আৰ্থিক জীৱনৰ বাবে দুখীয়া মানুহৰ মাজত কলা ৰঙৰ ঊলৰ কম্বল বিতৰণ কৰক। বিশেষ ফলাফল। মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষাটো লোৱা উচিত। তেতিয়াহে আৰু সৰ্বাংগীন বিকাশ সম্ভৱ। মনত ৰাখিব, সুস্থ চিন্তাধাৰাই আপোনাক সুস্থ শৰীৰত নিবাস কৰে। আজি বিনা কাৰণত পইচা খৰচ কৰাৰ এটা নিজকে বচাই চলক, নহ'লে লগা সময়ত আপোনাৰ তাত পইচা নাটনি হ'ব পাৰে। সামাজিক গতিবিধি আজি বহুত ৰোমাঞ্চকৰ হ'ব, কিন্তু আপুনি এই ৰহস্য যাতে বেলেগৰ আগত প্ৰকাশ নকৰে। প্ৰেম এক এনেকুৱা অনুভৱ যি অকল অনুভৱ কৰিব পাৰি আৰু নিজৰ প্ৰিয়জনৰ লগত ভাগ বতৰা কৰিব পাৰি। কাম কাজৰ অলপ সমস্যাৰ পিছত আপোনাৰ দিনটোত কিছু ভাল হোৱা দেখিবলৈ পাব। দৰকাৰী কামক সময় নিদিয়া আৰু অদৰকাৰী কামত সময় অপচয় কৰা আজি আপোনাৰ বাবে ঘাতক প্ৰমাণিত হ'ব পাৰে। আপোনাৰ জীৱনসংগী আজি আপোনাৰ বাবে কিছু বিশেষ হ'ব। সাধুসন্তক কলা পাৰি শুভ ৰং ধুতি দান কৰিলে আপোনাৰ আৰ্থিক স্থিতি সবল আৰু সফল হ'ব। মিথুন ৰাশি ফলাফল। আপোনাৰ শক্তিশালী আৰু অভয়তাৰ এই গুণসমূহে আপোনাক মানসিক ক্ষমতা বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে আপুনি এই দ্ৰুতগতিক বাহাল ৰাখক। আপোনাৰ ভৱিষ্যতক সমৃদ্ধ কৰিবৰ বাবে আপুনি অতীতত যিমান অৰ্থ বিনিয়োগ কৰিছিল সেইবোৰৰ ফলস্বৰূপে ফল আজি পাব। ঘৰত আপোনাৰ সন্তানে যিকোনো সৰু ঘটনা এটাক ডাঙৰ কৰি কোৱাৰ বাবে আপুনি পৰিস্থিতিক চালি জাৰি নোচোৱাকৈ একো পদক্ষেপ নলয় যাতে। কিছুমান ব্যক্তি জীৱনত বিবাহৰ মুহূৰ্ত অতি সোনকালে আহিব পাৰে, যেতিয়া নেকি আন কোনোবা এতিয়াহে জীৱন্তৰ প্ৰেমৰ অনুভূতি লাভ কৰিব। অফিচত হোৱা পৰিৱৰ্তনে আপোনাক অৱশেষত লাভ কৰাত সহায় কৰিব। আজি আপোনাৰ দ্বাৰাই সেইবোৰ কাম কৰা হ'ব যিবোৰ আপুনি অকল অনবৰতে ভাবি থাকে কিন্তু কেতিয়াও কৰাৰ সমৰ্থ নাই হোৱা। আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন নগৰী আজিৰ দৰে তুলনাবিহীন কেতিয়াও নাই হোৱা। পৰিয়ালত সুখ শান্তি বজাই ৰাখিবৰ বাবে ভাইসকলক সময়ে সময়ে ৰঙা কাপোৰ উপহাৰ হিচাপে আগবঢ়াব পাৰে। কুকুৰ ৰাশি ফলাফল। পুৰণি বন্ধুৰ লগত হোৱা সাক্ষাৎকাৰে আপোনাক বহুত সুখী কৰিব। ধনৰ আগমনে আপোনাক বহুত আৰ্থিক সকাহ দিব। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনৰ ওপৰত গুৰুত্ব দিয়াটো আপোনাৰ প্ৰাথমিকতা হ'ব লাগে। আজি আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত কোনোবা তৃতীয় ব্যক্তি আহিব পাৰে। আপোনাৰ সফলতাত মহিলা বহুত গুৰুত্বপূৰ্ণ ভূমিকা থাকিব, লাগিলে আপুনি যিকোনো ক্ষেত্ৰতে কিয় নহওক। আজি আপুনি হঠাৎ ক'ৰবালৈ যাব লগা হ'ব পাৰে, যাৰ ফলত ঘৰত সময় অতিবাহিত কৰিব পাৰিব। দিনৰ জীৱনসংগীৰ লগত তৰ্ক কৰাৰ অন্তত আপোনালোকে এক ধুনীয়া সন্ধিয়া অতিবাহিত কৰিব পাৰিব। পৰিয়ালৰ সুচাৰুৰূপে চলিব যদিহে নিয়মিতভাৱে ৰামচৰিত মানস আৰু সুন্দৰকাণ্ড পাঠ কৰে। সিংহ ৰাশি ফলাফল। আপুনি নিজৰ অতিৰিক্ত সময়খিনি নিজৰ ইচ্ছাসমূহ পূৰণ কৰাত অথবা সেই কামবোৰ কৰাত ব্যতীত কৰিব লাগে, যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰিব। বাকী থকা ধন আপুনি ঘূৰাই পাব আৰু আপোনাৰ বৰ্তমান অৱস্থাত শুধৰণি হ'ব। আপোনাৰ বন্ধু বহুত সহায়কাৰী আৰু সহযোগী হ'ব। বহুত মানুহৰ বাবে আজি ৰোমান্টিক সন্ধিয়া ধুনীয়া উপহাৰ আৰু ফুলেদি ভৰপূৰ হ'ব। তেতিয়ালৈকে কোনো প্ৰতিশ্ৰুতি নিদিব যেতিয়ালৈকে আপুনি সম্পূৰ্ণৰূপে সেই কামত কৰাত সক্ষম নহয়। কাম সোনকালে শেষ কৰি ঘৰলৈ যোৱাটো আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ লোকবোৰো সুখী হ'ব আৰু আপুনি সতেজ অনুভৱ কৰিব। আপোনাৰ জীৱনসংগীৰ লগত আপুনি মৰমে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰিব। মংগল গ্ৰহক ভূমিপুত্ৰ বুলি কোৱা হয়, সেইবাবে প্ৰত্যেক পুৱা মাটি ভৰি দি চোৱাৰ আগতে ভূমি মাতাক সেৱা কৰিলে ইয়াৰ ভাল প্ৰভাৱ আপোনাৰ কৰ্মজীৱনত পৰিব। কন্যা ৰাশি ফলাফল। শিশুৰ আৰু আপোনাৰ সন্ধিয়া সুখৰ মাজত অধিক চমক আনিব। ভাগৰু আৰু হতাশাৰে ভৰা দিনবোৰক সামৰণি মৰা দিন আহি গৈছে, তাৰ বাবে আপুনি এক নৈশভোজনৰ আয়োজন কৰা উচিত। এই কথা ভালকৈ বুজি লওক যে দুখৰ সময়ত আপোনাৰ সঞ্চিত ৰাশিয়ে কামত আহিব, সেয়েহে আজিয়ে ধন সঞ্চয় কৰাৰ কথা বিচাৰ কৰক। আপোনাৰ দায়িত্বহীন স্বভাৱে আপোনাৰ মা দেউতাক মনোকষ্ট দিব পাৰে। যিকোনো নতুন পৰিযোজনা আৰম্ভ কৰাৰ আগতে আপুনি বেলেগৰ মতামত জানি লোৱাটো উচিত। হঠাৎ প্ৰাপ্ত হোৱা এক সুখদ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। পৰিস্থিতি বিকশিত কৰা ব্যৱহাৰিক সম্বন্ধৰ বাবে আপোনাৰ বহুত ভাল লাভ হ'ব। আজি খালী থকা সময়ত সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। জীৱনসংগীৰ লগত অলপ হাঁহি ধেমালি কৰি আপোনাৰ কৈশোৰ স্মৃতি ঘূৰাই অনাত সক্ষম হ'ব। আৰ্থিক স্থিতি ভাল কৰিবলৈ ৰাতি
চৌকাৰ জুই গাখীৰ দি নুমুৱাব। তুলা ৰাশিৰ ফলাফল। শিশুৰ লগত খেলি থকা সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। আজিৰ দিনটোত বিনিয়োগ কৰাৰ পৰা বাচক। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। আজি আপুনি আপোনাৰ প্ৰিয়জনৰ সন্মুখত নিজৰ ভাৱনা প্ৰকাশ কৰিব সময়ত অসুবিধা অনুভৱ কৰিব। এনেকুৱা মানুহৰ লগত সম্পৰ্ক স্থাপন কৰক যি ইতিমধ্যে সফলতাৰ চিৰি বগাই গৈছে, কাৰণ এনেকুৱা ব্যক্তিৰ লগত আপুনি ভৱিষ্যতৰ বাবে ভাল আৰু লাগতিয়াল উপদেশ লাভ কৰিব পাৰিব। খালী সময় সদ্ব্যৱহাৰ কৰিবৰ বাবে সেইবোৰ কাম পূৰণ কৰিবলৈ চেষ্টা কৰক যিবোৰ যোৱা সময়ত আপোনাৰ পুৰুষ হোৱা নাই। জীৱনসংগীৰ ফালৰ পৰা পোৱা অশান্তিৰ বাবে আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পৰিব পাৰে। ৰঙা বস্ত্ৰ, ৰঙা খাৰু কন্যাক দান কৰিলে আপোনাৰ আৰ্থিক স্থিতি উন্নতি হ'ব। বৃশ্চিক ৰাশিৰ ফলাফল। অধিক খাদ্য গ্ৰহণৰ পৰা বাচক আৰু নিজৰ ওপৰত ওজনটো ধ্যান দিয়ক। আজিৰ দিনটোত আপুনি আপোনাৰ ধন লাভৰ পূৰ্ণ সম্ভাৱনা আছে। অৱশ্যে ইয়াৰ লগতে আপুনি দান পুণ্যও কৰিব লাগিব, কাৰণ ইয়াৰ জৰিয়তে আপোনাৰ মানসিক শান্তি প্ৰাপ্ত হ'ব। প্ৰেম মিলাপ্ৰীতি আৰু নিজৰ মাজত সম্পৰ্কত আত্মীয়তা বৃদ্ধি হ'ব। যদি প্ৰেমাস্পদক জীৱনসংগীৰ বাবে পাব বিচাৰে তেন্তে আজি তেখেতৰ লগত এই বিষয়ে কথা পাতক। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জানি লোৱাটো আপোনাৰ কৰণীয় হ'ব। যদি আপুনি বহুত দিনৰ পৰা অফিচত কাম কৰোঁতে অসুবিধা পাই আছে তেন্তে আজি আপুনি ভাল অনুভৱ কৰিব। কেতিয়াবা মোবাইল চলাওঁতে সময়ৰ কথা মনত নাথাকে আৰু সময় অপচয় কৰাৰ পিছত আপোনাৰ অনুভৱ হয় যে আপুনি কিবা ভুল কাম কৰি আছে। আপুনি নিজৰ বৈবাহিক জীৱনৰ সকলো বেয়া স্মৃতিবোৰ পাহৰাই পেলাওক আৰু আজিৰ দিনটোত ভৰপূৰ আনন্দ লওক। কৃষ্ণসকলক সেউজীয়া ৰঙৰ বস্ত্ৰ আৰু সাজ দান কৰিলে আপোনাৰ স্বাস্থ্য ভালে থাকিব। ধনুৰাশিৰ ফলাফল। আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক। আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাক ইচ্ছা আৰু আকাংক্ষাসমূহৰ বাবে নতুন বাট মুকলি কৰিব। আজি পাৰ্টিত কোনোবা এজন এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকি হ'ব যিয়ে আপোনাক আৰ্থিক অৱস্থা শক্তিশালী কৰা কিছুমান বহুমূলীয়া উপদেশ আপোনাক দিব। আপোনাৰ পৰিয়ালৰ সদস্যসমূহক নিয়ন্ত্ৰণ কৰাটো স্বাভাৱিক। এইটো এটা ভাল সময়। জীৱনৰ খোলা সমাত যিহঁতৰ খোজত খোজ মিলাই সহযোগ কৰক। আপোনাৰ পৰিৱৰ্তিত ব্যৱহাৰে তেওঁলোকৰ বাবে আনন্দৰ কাৰক হৈ উঠিব। আজি আপোনাৰ প্ৰিয়জনৰ আপোনাৰ অস্থিৰ স্বভাৱে আপোনাৰ লগত কথা পাতোঁতে অধিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। অফিচত কিছু ধনাত্মক পৰিৱৰ্তন দেখা পোৱা যাব। আপোনাৰ আকৰ্ষণীয় আৰু চম্বকীয় ব্যক্তিত্বই সকলো ব্যক্তিক আপোনাৰ পিনে আকৰ্ষণ কৰিব। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা বাহিৰা শক্তিয়ে দূৰত্ব বঢ়াব চেষ্টা কৰিব পাৰে, কিন্তু আপোনালোক দুয়োজনে সকলো পৰিস্থিতিটো চম্ভালি চাই থাকিব। ফল ধৰা গছ ৰুলে পৰিয়ালৰ বাবে খুবেই শুভ বুলি বিবেচিত হ'ব। মকৰ ৰাশিৰ ফলাফল। কোনো বন্ধু আপোনাৰ সহনশীলতাৰ কোলামনৰ পৰীক্ষা ল'ব পাৰে। আপুনি নিজৰ আদৰ্শ জয়জাঞ্জলি দি নালাগে আৰু নিজৰ জীৱনৰ প্ৰত্যেক নিৰ্ণয় যুক্তি সহকাৰে লওক। আপুনি এনেকুৱা উৎসৰ পৰা পইচা আয় কৰিব পাৰিব যিবোৰ বিষয়ে আপুনি কেতিয়াও ভাবি চোৱা নাছিল। ওচৰ চুবুৰীয়াৰ লগত হোৱা কাজিয়াই আপোনাৰ মন বেয়া কৰিব, কিন্তু আপোনাৰ নিয়ন্ত্ৰণ হেৰুৱাই নেপেলাব। এনেকুৱা কৰিলে অকল জুইহে বেছিকৈ জ্বলিব। যদি আপুনি সহযোগ নকৰে তেন্তে কোনো আপোনাক লগত কাজিয়া কৰিব নোৱাৰে। সকলোতকৈ ভাল সম্বন্ধ বৰ্তাই ৰাখিবলৈ চেষ্টা কৰক। প্ৰিয়জনক পৰোক্ষভাৱে কথা নক'ব, পিছলৈ পৰিত্যাগ কৰিবলগীয়া হ'ব পাৰে। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে সেইবোৰে আপোনাক লগৰ সহপাঠীক লৈ আগবঢ়াত সহায় কৰিব। এই ৰাশিৰ লোকসকলে আজি নিজকে বুজি পোৱা দৰকাৰ। যদি আপোনাৰ অনুভৱ হয় যে পৃথিৱীৰ ভিৰৰ মাজত আপুনি ক'ৰবাত হেৰাই গৈছে তেন্তে নিজৰ বাবে সময় উলিয়াবলৈ আৰু নিজৰ ব্যক্তিত্বক মূল্যায়ন কৰক। আপোনাৰ জীৱনসংগী বৈবাহিক জীৱনৰ ওপৰত খং কৰি আপোনাৰ ওপৰত ইয়াৰ প্ৰতিশোধ ল'ব পাৰে। দুখীয়া মানুহৰ মাজত কলা দালি বিতৰণ কৰিলে আপোনাৰ প্ৰেম সম্পৰ্কত অধিক শক্তি আৰু মধুৰতা আহিব। কুম্ভ ৰাশিৰ ফলাফল। আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰা দিন। আপোনাৰ ধন তেতিয়াহে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব। এটা কথাটো ভাল জানি লোৱাটো, নহ'লে আপোনাৰ আহিবলগীয়া সময়ত অনুতাপ কৰিবলগীয়া হ'ব পাৰে। আপোনাৰ পৰিয়ালক কৈ আৰু নিজৰ কামসমূহ জ্ঞাত কৰি অনুভৱ কৰক যে আপুনি তেখেতসকলৰ বহুত চিন্তা কৰে। ইয়াৰ বাবে তেওঁলোকে সুখ লাভ কৰিব আৰু সেই সুখক দুগুণ কৰিবলৈ তেখেতসকলে লগত ভাল সময় অতিবাহিত কৰক। প্ৰেমিক আজি আপোনাৰ কিবা এটা কথা দুখ দিব পাৰে আপোনাক। তেখেতে আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেওঁক মনত আপোনাৰ কৰণীয় হ'ব। ব্যৱসায়িক অংশীদাৰৰ সহযোগত আপুনি বহুত দিনৰ পৰা পেলাই থোৱা যিকোনো কাম আজি সম্পূৰ্ণ হ'ব। আপুনি যদি বিচাৰে সমস্যাসমূহৰ হাঁহি মুখে সমাধান কৰিবৰ বাবে অথবা তাৰ মাজত পৰি চিন্তিত হ'ব পাৰে। ইয়াৰ নিৰ্ণয় আপুনি ল'ব। আপোনাৰ জীৱন লগৰী গুণবোৰৰ বাবে আপুনি আকৌ তেওঁৰ প্ৰেমত পৰিব। আপোনাৰ উপাৰ্জন বঢ়াবৰ বাবে কাউৰীক ৰুটি আৰু পাউৰুটি খুৱাব পাৰে। মীন ৰাশিৰ ফলাফল। আপোনাৰ ধনাত্মক ব্যৱহাৰৰ বাবে ওচৰ পাজৰৰ লোকসমূহৰ লগত প্ৰভাৱিত হ'ব।
আপোনাৰ মনত সোনকালে পইচা আয়ৰ কথা তীব্ৰ ইচ্ছাৰ জাগি উঠিব। আত্মীয় আৰু বন্ধুৰ পৰা আপুনি আজি উপহাৰ লাভ কৰিব। মতামত পাৰ্থক্য থকা বা ব্যক্তিগত সম্বন্ধ বেয়া প্ৰভাৱ পৰিব। অফিচত এক আনন্দৰ পৰিৱেশ সৃষ্টি হ'ব। ছেমিনাৰ আৰু প্ৰদৰ্শনীয়ে আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। জীৱনসংগীৰ কাৰণে আপোনাৰ অলপ লোকচান হ'ব পাৰে। নিতৌ লক্ষ্মী চালিচা আৰু আৰতি পাঠ কৰিলে প্ৰেমিক প্ৰেমিকাৰ মাজত বুজাবুজি বেছি ভাল হ'ব। ধন্যবাদ। যদি মোৰ চেনেলটোতে প্ৰথম আহিছে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব। সঠিক সময়ত সঠিক ৰাশিফল ডেইলি পাবলৈ। ধন্যবাদ।